এই দোস্তো আজি বহু দিনৰ মূৰত ফুৰিবলৈ যাবলৈ ওলাইছোঁ। মই আপোনালোকক যোৱাবাৰ বৰপেটা সত্ৰ দৰ্শন কৰাম বুলি কৈছিলোঁ। যিহেতু আমাৰ আইতাৰ বছৰিকা হোৱাৰ বাবে মই যাব নোৱাৰিলোঁ আৰু বৰ্তমান অফিচত কৰ্মৰত অৱস্থাত থকাৰ বাবে মোৰ ছুটিৰ অভাৱ। গতিকে কেইদিনমানৰ ছুটিৰ আঁৰত মই পুনৰ বৰপেটা সত্ৰ যাবলৈ ওলাইছোঁ। মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ প্ৰথমখন সত্ৰ বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ আপোনালোকক দৰ্শন কৰাম। লগতে উষা অনিৰুদ্ধৰ সফল প্ৰেম কাহিনীয়ে আমাৰ তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যতাবোৰ আপোনালোকক উপভোগ কৰাম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চাই থাকিব আৰু সকলোৰে পৰা আশা মৰম পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। এয়া মোৰ চোলা কাপোৰবোৰ মই জাপি লৈছোঁ ধুনীয়াকৈ, আৰু এটা চোলা জাপিবলৈ আছে, এইটো জাপিম অকণমান দেৰিকৈ। আৰু সত্ৰত মই পৰিধান কৰিবলৈ ধুতি, কেঞ্জি, পাঞ্জাবী সকলো লৈ লৈছোঁ। আৰু এই পেণ্টটো নতুনকৈ কিনি আনিছোঁ পিন্ধিবলৈ। গামোচা, ধুতি মই ভিডিঅ'টো দীঘল হোৱাৰ বাবে কিছুমান দৃশ্য কাটিবলগীয়া হ'ল। সোনকালে শুই পুৱা 5টা বজাতে উঠি গা পা ধুলোঁ। গুৰুগৃহত বন্তিগছ জ্বলাই আমি বৰপেটালৈ বুলি ৰাওনা হ'লোঁ। আৰু ৰাতিপুৱা সোনকালে শুই উঠি একোতো খোৱা নহয়, সেইবাবে গৈ পোনপ্ৰথমে টিয়কৰ হোটেল এখনত সোমাই আমি পৰঠা এটা খাই ল'লোঁ। ইয়াৰ পাছত ঢেকীয়াখাল বৰনামঘৰত প্ৰাৰ্থনা ভাগি জনাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে জানে যোৰহাটত শংকৰী সংঘ অধিৱেশন চলি আছে, আৰু গুৰুজনাক দৰ্শন কৰি গ'লে মনটো পবিত্ৰ হয়। এনে এটা দিনত আমি প্ৰাৰ্থনা ভাগ কৰি যাত্ৰা ষ্টাৰ্ট কৰিলোঁ। হাই, আমি ধৰ্মস্থান বৰপেটা সত্ৰলৈ আহি আছোঁ ভগৱানৰ ওচৰলৈ। ভগৱানে যে তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আমাক লৈ আহিছে আৰু তেওঁক যে দৰ্শন পাওঁ সেই মনোকামনা কৰি আহি আছোঁ আপোনালোকৰ ওচৰলৈ। এই ৰাস্তাবোৰ আগতেও আপোনালোকক দেখা আজি বিশেষ নকওঁ। বোকাখাট পাৰ হৈ আমি কাজিৰঙাত সোমাই পাপোনা হোটেলত ভাতটো খাই ল'লোঁ। আৰু গণেশ বাবাক দৰ্শন পাই মনটো খুবেই ভাল লাগিল। কাজিৰঙা পোৱাৰ পাছত আপুনি জাকে জাকে হাতী দেখিবলৈ পাব। আমাৰ মায়ে খাউতকৈ মাউতটোক মাতি পটককৈ হাতীকেইজনাক বিস্কুট কেইটামান খুৱাই দিলে। ইমান ধুনীয়াকৈ খাইছে চাওকচোন। ইয়াৰ পাছত আমি বুঢ়ীআই মন্দিৰত সোমালোঁ প্ৰাৰ্থনা ভাগ কৰি। মন্দিৰত দিয়া প্ৰসাদকেইটা খাবলৈ তাত থকা বান্দৰকেইজনা ইমান ধুনীয়াকৈ দৌৰি আহিছে। আমি প্ৰসাদ কেইটামান দিলোঁ, তেওঁ ইমান ধুনীয়াকৈ খালে। যাত্ৰা আৰম্ভ কৰি আমি কলিয়াবৰ তিনিআলি পালোঁ। কলিয়াবৰ তিনিআলি সোঁচাইডে সোমাই আমি কলিয়ামুৱা দলঙৰ বুলি গ'লোঁ। আৰু কলিয়ামুৱা দলঙৰ ওচৰত আপোনাৰ ফুলৰ বাগানখন ইমান ধুনীয়াকৈ সজাইছে, দেখি খুব ভাল লাগিল। আৰু এইখনে আমাৰ কলিয়া ভোমোৰা দলং। শোণিতপুৰ আৰু নগাঁৱক সংযোগী কৰিছে দলংখনে। তেজপুৰ টাউন পাৰ হৈ আমি পালোঁ মিছন চাৰিআলি। মিছন চাৰিআলি পাৰ হৈ আপোনাৰ বিহগুৰি, কাৱৈমাৰী সকলোবোৰ পাৰ হৈ পালোঁ আমি ঢেকীয়াজুলি। ইয়াত ইণ্ডিয়া চাইনা বৰ্ডাৰ ওচৰতে থকাৰ বাবে যথেষ্ট সংখ্যক আমাৰ ভাৰতীয় সেনাবাহিনী কেম্প আছে। আমি আৰ্মি গাড়ীবোৰৰ কিনাৰে কিনাৰে প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰি গৈ থাকিলোঁ। ইয়াৰ পাছত পালোঁ আমি ওৰাং তিনিআলি। ওৰাঙৰ বাওঁহাতে সোমাই আমি গৈ থাকিলোঁ উলুবাৰী লাইনত। ইয়াত কিন্তু এটা পৰিৱেশ মোৰ ভাল লাগিল, যথেষ্ট সংখ্যক ইয়াত তামোল গছ, মানুহৰ ঘৰে ঘৰে যথেষ্ট সংখ্যক তামোল গছ, আৰু আপোনাৰ গোমধান, মৰাপাত, শাক পাচলিয়ে ভৰপূৰ, মানে এটা প্ৰাকৃতিক সৌন্দৰ্যতা বুজাব নোৱাৰা। ইমানেই ভাল লাগিছে সেইদিনা। আমি সকলোবোৰ উপভোগ কৰি কৰি আগলৈ গৈ আছোঁ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি। ইয়াৰ পাছত পালোঁ আমি ধনশিৰি নদী, আৰু এই নদীখন আমি কিতাপতে পঢ়িছিলোঁ। আজি সন্মুখত দেখি সঁচাকৈ মনটো বহুত ভাল লাগিছে। আমি আগলৈ আগবাঢ়ি গৈ থাকিলোঁ। ধনশিৰি নদী পাৰ হৈ আমি পালোঁ হাজো বিল, আৰু হাজো বিলত আপোনাৰ যথেষ্ট সংখ্যক বাগান আছে। প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰা এয়াই আমাৰ অসম। আমি উজনিৰ পৰা নামনিলৈ যাওঁতে সঁচাকৈ নামনিখন বহুত ধুনীয়া। অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰখা।
এতিয়া আমি এখন পালোহি বেলুৱা গাঁও। ইয়াত যথেষ্ট বজাৰ বহে এডোখৰত। বেলুৱা গাঁও পাৰ হৈ আমি পালোঁ খাৰুপেটীয়া। আৰু খাৰুপেটীয়া বুলি ক'লে আপোনালোকে জানেই শাক পাচলি বিখ্যাত অসমৰ বাবে। খাৰুপেটীয়া পাৰ হৈ আমি পালোঁ মঙলদৈ। আৰু মোৰ সেইদিনা ইমান ভোক লাগিছে, মই অসমীয়া হোটেল এখন চাই গৈ আছোঁ, দেখা পোৱা নাই। এইটো আপোনাৰ মঙলদৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, এইটো মঙলদৈ মিউনিচিপালিটি, এইটো আমাৰ মঙলদৈ পোষ্ট অফিচ, মই যিহেতু নিজেও ডাকঘৰত থাকোঁ। এইখন কাৰাগাৰ। আৰু এইখনেই মঙলদৈ কলেজ। ইয়াৰ পাছত মই মঙলদৈত অসমীয়া হোটেল এখন দেখা পালোঁ। নামি পৰঠা এটা সকলোৱে খাই ল'লোঁ। হোটেলত কাম কৰা ল'ৰাটোৱে মোক সুধিলে, দাদা ক'ৰ পৰা আহিছে? বোলো শিৱসাগৰৰ পৰা। তাৰ লগত বাৰ্তালাপ শুনকচোন আহক। দাদাক মঙলদৈত লগ পাই গ'লোঁ। কি নাম তোমাৰ? দিব্যজ্যোতি শইকীয়া। মানে আহোম ল'ৰা তুমি? নাই কি মানুহ আমাৰ ভাষাটো বুজি পাইছা তুমি? খেলিমেলি নাই হোৱা ন? লগৰটো লগ পাই ভাল লাগিছে দেই লগ পাই। ইয়াৰ পাছত আমি পালোঁ চিপাঝাৰ। আৰু আপোনালোকে জানে চিপাঝাৰত আছে অসম বিখ্যাত নাৰিকলী শিৱ মন্দিৰ। আমি বাবাৰ চৰণত সেৱাভাগ জনাই পুনৰ আমাৰ যাত্ৰা ষ্টাৰ্ট কৰিলোঁ। ইয়াৰ পাছত পালোঁ আমি বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলি সোঁফালৰ ৰাস্তাটো যায় ৰঙিয়ালৈ। ৰঙিয়াৰ আপোনাৰ এইটো পাৰে গুৱাহাটীও আছে, আপুনি গুৱাহাটীও যাব পাৰে এইটো ছাইডত। আমি সেইদিনা নলবাৰী টাউনত নোসোমালোঁ, যিহেতু নলবাৰী টাউনত অলপ ভিৰ হ'ব বুলি ক'লত। আৰু নলবাৰী টাউনত যথেষ্টখিনি ভিৰ হয় বুলি কৈছে, সেইবাবে আমি পোনে পোনে পাঠশালা হাউলি হৈ বৰপেটালৈ বুলি গ'লোঁ। নলবাৰী টাউনখন চাবলৈ মন এটা আছিল, ওচৰত সৰ্থেবাৰী আছিল। আৰু সৰ্থেবাৰীটো অসমত কাঁহ শিল্পৰ বাবে বিখ্যাত, যিহেতু আমাৰ হাতত সময় নিচেই কম। দিন দুপৰতে আমি বৰপেটাত প্ৰৱেশ কৰিব লাগিব, সেইবাবে আমি হাউলি হৈ গুচি গ'লোঁ। আৰু অৱশেষত আমি অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰত ভৰি দিলোঁ। সত্ৰখন আপোনাক দেখাম বাৰু, আৰু আমি তাত কটোৱা সময়বোৰহে মই এই ভিডিঅ'টোত দেখাইছিলোঁ। বৰপেটা সত্ৰত পাই আমি প্ৰভুজনাক লগ কৰি প্ৰভুজনাই ক'লে, ওচৰতে সেইদিনা পালনাম পাতিছিলে বৰনামঘৰত। আৰু আমাৰ কপালখন ইমান ভাল, আমি পালনামত সেৱাভাগ কৰিব পালোঁ। আৰু দিনটো যিহেতু ভাত খোৱা নহ'লেই, সেইদিনা গৈ ডাইৰেক্ট ভগৱন্তৰ অন্নকণ খাবলৈ পাই নিজকে বহুত সৌভাগ্যজনক অনুভৱ কৰিছোঁ। আৰু মানুহবোৰে আমাক ইমানেই মৰম চেনেহ কৰিছে শিৱসাগৰৰ পৰা আহিছোঁ বুলি ক'লত, মানে বুজাব নোৱাৰোঁ। আৰু ইয়াত আকৌ তামোলটো কাগজত দিয়া হয়। শিৱসাগৰৰ পৰা আহিছোঁ বুলি ক'ত সকলো মানুহ আমাৰ ওচৰত ভৰপূৰ হৈ পৰিছেহি। আৰু ইমান ধুনীয়াকৈ কথা বতৰা পাতিছে ভকত বৈষ্ণৱে, সঁচাকৈ বহুত ভাল লাগিছিল। কিন্তু তেওঁলোকৰ মাতষাৰ আমি বুজি পোৱা নাছিলোঁ প্ৰথম। আমাৰ আপাৰ আচামৰ সৈতে তেওঁলোকৰ মাতষাৰ নিমিলে। আইতাগৰাকীয়ে আমি ভাত খাওঁতে আমাৰ ওচৰতে বহিছিল। আৰু আইতাজনীক ওচৰলৈ মাতি মই ভিডিঅ' এটাও কৰিলোঁ, ভাল বেয়া সুধিলোঁ। আপোনালোকেতো নামনি অসমৰ ভাষাটো নাই শুনা নহয়, আহকচোন শুনো নামনি অসমৰ ভাষাবোৰ। এই যে ঘৰ গিলা বিল্ডিং গিলা বান্ধি আছে, চব মানুহ বান্ধি দিছে, একো গিয়ে মানুহ বান্ধি দিছে, লাখ কোটি টকা দি চব বান্ধি দিছে। আৰু কৰি আছে নানান প্ৰকাৰৰ। এই ভিতৰে শুনে সত্ৰ কিমান দূৰ আছে এবাৰ? সত্ৰ কিমান দূৰ আছে? অকণমান আগতে নি? ঠিক আছে, ধন্যবাদ দেই। মই সুধিম সত্ৰলৈ কিমান দূৰ আছে? সত্ৰলৈ কিমান দূৰ আছে আকৌ? হা না বৰপেটা সত্ৰলৈ চিনি নাপায় নি? আমি এটা শিৱসাগৰৰ পৰা আহি আছো। আমাৰ কথা বুজি পোৱা নাই নেকি? আমি শিৱসাগৰৰ পৰা আহি আছো মানে। আৰু এইখিনিয়ে আছিল আমি শিৱসাগৰৰ পৰা বৰপেটা সত্ৰলৈ পোৱাৰ যাত্ৰা। ইয়াৰ পাছত মই আপোনালোকক বৰপেটা সত্ৰ ভিডিঅ'টো দেখাম। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। জয় গুৰু শংকৰ।